ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত অনুনাদ কি আৰু অনুনাদৰ কি শৰ্ত বা কেনেকুৱা কণ্ডিশ্যনত অনুনাদ এটা এলচিআৰ বৰ্তনীত হয় আমি শিকিবলৈ চেষ্টা কৰিম এতিয়া শ্ৰেণীবদ্ধ এলচিআৰ বৰ্তনী যেটো ইয়াৰ আগৰ ভিডিঅ'ত আমি পাইছো তাতে এটা এল এটা সি আৰু এটা আৰ এই তিনিটা শ্ৰেণীবদ্ধভাৱে থাকে আৰু হিহতৰ দুটা এই সংযোগৰ দুটা মূৰত আমি এটা এসি সোর্স লগাই দিও শ্ৰেণীবদ্ধ এলচিআৰ বৰ্তনীত সৰ্বোচ্চ বিদ্যুৎ প্ৰবাহিত হোৱাৰ অৱস্থাটোই হৈছে অনুনাদ তাৰমানে যত এলচিআৰ থকা যেটো বৰ্তনী থাকে তাত যদি সৰ্বোচ্চ প্ৰবাহ যায় তিনিটাৰ মাজেৰে সেই সৰ্বোচ্চ প্ৰবাহ যোৱাৰ যেটো অৱস্থা বা যেটো কণ্ডিশ্যন সেটোকে আমি অনুনাদ বুলি কম এই প্ৰবাহ এলসি আৰু আৰৰ এটা বিশেষ সংমিশ্ৰণৰ বাবে প্ৰয়োগ কৰা কণিক কম্পনাঙ্ক ওমেগাৰ ওপৰত নিৰ্ভৰ কৰে আমি লাহে লাহে জানিম যে ওমেগাৰ ওপৰত কেনেকৈ নিৰ্ভৰ কৰে শ্ৰেণীবদ্ধ এলচিআৰ বৰ্তনীৰ বাবে প্ৰতিবাধা z হ'ব √r² + xc - xl হোল স্কয়াৰ এটো আমি আগৰ ভিডিঅ'টোত ইয়াৰ সংস্থাপন কৰিছিলো আৰু i নট হ'ব v0/z বা z যেটো স্কয়াৰ ৰুটৰ ভিতৰত যিখিনি আছে ইয়াত xc মানে আছিলে 1/c ওমেগা যেটো ধাৰক জনিত প্ৰতিৰোধ আৰু xl আছিলে l ওমেগা যেটো আবেশক জনিত প্ৰতিৰোধ এটা মন কৰিবা যে এই ধাৰকৰ প্ৰতিৰোধ আৰু আবেশকৰ প্ৰতিৰোধ এই দুটা কিন্তু ধাৰকৰ মানটো আৰু আবেশৰ মানটোৰ মাজত নিৰ্ভৰ কৰিছে ঠিকই তাৰ লগতে ওমেগাৰ ওপৰত নিৰ্ভৰ কৰিছে যেটো কণিক কম্পনাঙ্ক যেটো উৎসৰ কণিক কম্পনাঙ্ক সেইটোৰ ওপৰত নিৰ্ভৰ কৰিছে এতিয়া ইয়াত দেখিবা i নট হ'ব v0 এই ভিতৰৰ বস্তুটো এই xc - xl আছে xc মানে 1/c ওমেগা xl মানে l ওমেগা এটাত ওমেগা ব্যস্তানুপাতিকভাৱে আছে আৰু এটা সমানুপাতিকভাৱে আছে তাৰমানে ওমেগা যেটা বঢ়াই গৈ থাকো বা কমাই গৈ থাকো xc আৰু xl সমানভাৱে নাবাৰে নকমে তাৰমানে যদি xc বাঢ়ি গৈ থাকে তেতিয়া xl কমি গৈ থাকিব আৰু তা উল্টাটো হ'ব তাৰমানে ওমেগা বৃদ্ধি কৰি থাকোতে xc কমি গৈ থাকিব আৰু xl বাঢ়ি গৈ থাকিব আকৌ যদি ওমেগা যদি আমি কমাই গৈ থাকো তেতিয়া xc বাঢ়িব আৰু xl কমিব তেতিয়া হলে এই সমীকৰণটোৰ xc - xl টোৰ ওপৰত বেস কৰি এই i নটটো প্ৰভাৱিত হ'ব ওমেগাৰ পৰিৱৰ্তন হলে z ৰ মান সলনি হ'ব যেটো i নট সলনি হ'ব ওমেগা = ওমেগা নট এটা বিশেষ এটা কম্পনাঙ্ক ওমেগা নট লৈ ললো যাৰ বাবে আমি পাম xc = xl তাৰ মানে আমি যদি ওমেগাটো পৰিৱৰ্তন কৰি থাকো এনেকুৱা এটা অৱস্থা আহিব যত xc আৰু xl সমান হৈ যাব তেতিয়া হলে এই স্কয়াৰ ৰুটৰ ভিতৰত থকা যেটো সংখ্যাটো এটো 0 হৈ যাব থাকি যাব একমাত্ৰ z ৰ মানটো মানে z হ'ব √r² তাৰ মানে অকল r থাকি যাব ইয়াৰ অৰ্থটো হ'ল যে ধাৰক আৰু আবেশকৰ দুটাৰ যেটো প্ৰতিৰোধৰ যেটো ইয়াতে কন্ট্ৰিবিউশনটো আছে হেতু নোহোৱা হৈ যাব মানে এই দুটাৰ ইটোৱে হিটোৰ কেনসেল আউট কৰিব সো xc = xl হলে আমি z = r পাই আছো এই ওমেগা = ওমেগা নটত বিদ্যুৎ প্ৰবাহৰ মানটো মানে i নটৰ মানটো সৰ্বোচ্চ হ'ব কিয়নো i নট = v/g টো তলত যেটো মানটো আছে আটাইতকৈ সৰ্বনিম্ন হ'ল এই প্লাসটো হোৱাই নাই কাৰো লগত সেইবুলি v0 এটা সৰ্বনিম্ন মান হলে i নটৰ মানটো সৰ্বোচ্চ হ'ব বা সৰ্বাধিক হ'ব এটো আমি এটা ডায়াগ্ৰাম এটো অনুনাদৰ লেখ হয় ওমেগাটো যদি বঢ়াই গৈ থাকো তেতিয়া i ৰ মানটো এনেকে বাঢ়ি গৈ থাকিব আৰু বাঢ়ি গৈ এটা সৰ্বোচ্চ মানলৈ পাব আৰু i নট ম্যাক্স যেটো কোৱা হৈছে এটো অনুনাদৰ সময়তে প্ৰবাহৰ মান আৰু এটো কেতিয়া হৈছে এটো হৈছে ওমেগা নট কম্পনাঙ্ক থাকোতে যেতিয়া ওমেগা = ওমেগা নট হয় তেতিয়া হলে xc = xl হ'ব xc মানে 1/c ওমেগা আছিল যেটো ওমেগাৰ ঠাইত ওমেগা নট লৈছো xc হ'ব 1/c ওমেগা নট = l ওমেগা নট ইয়াৰ পৰা ওমেগা নট পাম 1/√lc এই 1/√lc হৈছে অনুনাদৰ
কম্পনাঙ্ক বা অনুনাদি কম্পনাঙ্ক এলৰ মান চিৰ মান জানিলে আমি ওমেগা নটটো বিচাৰ কৰিব পাৰিম এই পৰিঘটনাটো হৈছে অনুনাদ য'ত এটা শ্ৰেণীবদ্ধ এলচিআৰ বৰ্তনীৰ বিদ্যুৎ প্ৰবাহ সৰ্বাধিক হয় মন কৰিবা বিদ্যুৎ প্ৰবাহ সৰ্বাধিক হোৱাৰ শৰ্তটো কি হৈছে যে এটা নিৰ্দিষ্ট কম্পনাঙ্কত xc আৰু xl ৰ মানটো সমান হ'ব লাগিব য'ত z ৰ মানটো আছে r² + xc - xl হোল স্কয়াৰ যেহেতু এটা সমান হ'ব তেতিয়া এই ভাগটো গুছি যাবগে তাৰ মানে এটো থাকি যাব অকল r তাৰ মানে z ৰ মানটো যেতিয়া সৰ্বনিম্ন হ'ব তেতিয়া i ৰ মানটো সৰ্বাধিক হ'ব আৰু এই যেটো অৱস্থা ইয়াকে আমি অনুনাদ বুলি কওঁ এতিয়া এই আগৰ চিত্ৰটো চাবলৈ চেষ্টা কৰো এই যে i নট ম্যাক্স দেখিছা অনুনাদৰ সময়তে এটো সৰ্বাধিক প্ৰবাহ এতিয়া এই i নট ম্যাক্স বাই √2 এটা আমি প্ৰবাহ লৈ ললো এটো প্ৰবাহৰ ক্ষেত্ৰত যেটো সমতাৰ ফৰ্মুলাটো আছিল i²r তেতিয়া i জাগাত যদি i নট ম্যাক্স বাই √2 হয় আমি পাম i নট বাই √2 ম্যাক্স টু বাৰো থাকিলে স্কয়াৰ r এটো i নট ম্যাক্স স্কয়াৰ ডিভাইডেড বাই 2 ইনটু r মানে এটো হ'ব হাফ ইনটু i²r তাৰ মানে আগৰ সমতাতকৈ আধা তাৰ মানে যেতিয়া এই বৰ্তনীটোৱে এই অনুনাদৰ তুলনাত আধা সমতা শোষণ কৰিব হিটো সময়তে তাৰ প্ৰবাহৰ মানটো হ'ব i নট ম্যাক্স বাই √2 এতিয়া এই i নট ম্যাক্স বাই √2 যদি আমি ইফালে টানি দিও তেতিয়া এই লেগটো দুটা বিন্দুত হি কাটিব আৰু এই দুটা বিন্দুৰ সাপেক্ষে প্ৰথম কম্পনাঙ্কটো থাকিব ওমেগা 1 আৰু দ্বিতীয়টো থাকিব ওমেগা 2 যেহেতু এই কাৰ্ভটো দুইফালে সমান হেবুলি ওমেগা নট আৰু ওমেগা 1 ৰ মাজত যেটো দূৰত্ব থাকিব সিমানে ওমেগা নট আৰু ওমেগা 2 ৰ মাজত সেই দূৰত্বখিনি আমি ডেল্টা ওমেগা বুলি লৈ লৈছো দুটা নিৰ্দিষ্ট কম্পনাঙ্কত ওমেগা = ওমেগা 1 আৰু ওমেগা = ওমেগা 2 শ্ৰেণীবদ্ধ এলচিআৰ বৰ্তনী খৰচ কৰা শক্তি আধা হ'ব অৰ্থাৎ সৰ্বোচ্চ শীৰ্ষ প্ৰবাহত 0.707 মানে 1/√2 আধা শক্তি খৰচ হ'ব এই কম্পনাঙ্কত i হ'ব i নট ম্যাক্স বাই √2 এতিয়া ওমেগা 1 হল ওমেগা নট মাইনাস ডেল্টা ওমেগা কোৰ পৰা পালো এই গ্ৰাফটোৰ পৰা ওমেগা 1 হল সম্পূৰ্ণটো ওমেগা নট মাইনাস এই ডেল্টা ওমেগা ঠিক একে ধৰণে ওমেগা 2 হ'ব ওমেগা নট প্লাস ডেল্টা ওমেগা তেতিয়া হলে ওমেগা 2 মাইনাস ওমেগা 1 কৰিলে এটো মাইনাস হৈ ওমেগা নট গুছি যাব ৰৈ যাব 2 ডেল্টা ওমেগা আৰু এই যেটো দূৰত্ব এটো হৈছে ইয়াৰ পৰা ইয়াৰ মাজত আৰু ইয়াকে কোৱা হ'ব বৰ্তনীটোৰ প্ৰতিবেদ এটো ইংলিছত আমি বেণ্ডউইথ বুলি কওঁ বেণ্ডউইথ বা প্ৰতিবেদ মানে কম্পনাঙ্কৰ হেতু এটা পৰিখৰ এটা ৰেঞ্জ যেটোৰ ভিতৰতে আমি গুটিখিনি কাম কৰিবলৈ গৈ আছো এতিয়া উলিয়াবলৈ চেষ্টা কৰিম অনুনাদৰ তীক্ষ্ণতা যেটো কাৰ্ভ আমি আঁকিছিলো সেই কাৰ্ভটো কিমান তীক্ষ্ণ এনেকুৱা তীক্ষ্ণ নে এনেকুৱা তীক্ষ্ণ এই তীক্ষ্ণতাটো কিমান হেতু উলিয়াবলৈ চেষ্টা কৰিম ধৰি লোৱা ওমেগা যেতিয়া ওমেগা 2 হয় তেতিয়া i ৰ মানটো হ'ব v0/√z z টো আমি লিখিম r² + xc - xl হোল স্কয়াৰ বা xl - xc হোল স্কয়াৰ সো এটো হৈছিল আমাৰ xl আৰু এটো আছিল xc xc মানে 1/xl মানে 1 l ওমেগা আৰু xc মানে 1/c ওমেগা যেহেতু ওমেগা 2 ৰ কথা বিবেচনা কৰিছো ইয়াত ওমেগা 2 লিখি দিয়া হল যে i মানে i নট ম্যাক্স বাই √2 কেতিয়া হ'ব হেতু এই যেটো সময়তে ক্ষমতাটো আধা খৰচ হ'ব বা শক্তিটো আধা খৰচ হ'ব = v0 যেনেকৈ আছে তেনেকৈ ৰাখিলো এতিয়া i নট মানে কি i নট মানে হল v/r ওমৰ সূত্ৰৰ পৰা প্ৰবাহ হল v/r এটো v0/r লিখা হল স্কয়াৰ ৰুটৰ নিজৰ ঠাইত থাকিলে এতিয়া দুয়ো ফালৰ পৰা v0 কটা যাব আৰু উল্টাই যদি দিও r√2 টো ওপৰলৈ আহিব আৰু গোটেই সম্পূৰ্ণ বস্তুটো ওপৰলৈ আহিলে আমি দুয়ো ফালে স্কয়াৰিং কৰিম স্কয়াৰিং কৰিলে r ৰ জাগাত r² আহিব √2 ৰ জাগাত 2 আহিব আৰু এই স্কয়াৰ ৰুটটো নোহোৱা হৈ যাব নেক্সট ষ্টেপটো
2r square minus r square হ'ব r square আৰু এইফালে সোফালে থাকিলে 2 দুইফালে আকৌ যদি আমি স্কয়াৰ টু হেক কৰিব যাও থাকি যাব r equals to omega 2l minus 1 by omega 2c omega 2 মানে কি omega 2 মানে হল omega naught plus delta omega ইয়াত লিখি দিলো এতিয়া omega naught কমন লোৱা হল ইয়াৰ পৰা l টু কাখত ৰাখিছো ইয়াৰ পৰা omega naught লোটো 1 থাকিলে কিন্তু ইয়াত যেটো omega naught নাই আমি কমন লোৱা মানে ইয়াত omega naught দি এটা হৰণ কৰাহে বুজাব minus 1 থাকিলে তলত c2 তো থাকিলে এইটো পৰা omega naught কমন ললো থাকি যাব 1 plus delta omega by omega naught আগৰটো দৰে omega naught l স্টেপ টু একে থাকিলে minus এই যেটো 1 c omega naught এটো ওপৰলে আহিলে omega naught l হ'ব কেনেকৈ আহিলে আমি জানিছিলো যে omega naught equal to 1 by root lc তাৰ মানে omega naught square হ'ব 1 by lc তেতিয়া হলে l omega naught হ'ব 1 by c omega naught এটা omega ইয়াত ৰাখিলো এটা তললে লৈ গলো l এটা ওপৰলে আনি দিলো তেতিয়া হলে আমি এটো অনুনাদৰ সময়তে এটো পাও l omega naught equals to 1 by c omega naught ইয়া যেটো 1 by c omega naught আছে ইয়াৰ ঠাইত l omega naught ইয়াতে লিখিব পৰা গৈছে এতিয়া নেক্সট স্টেপ টু এই ফার্স্ট টার্ম টু এগে থাকিলে সেকেন্ড টার্ম টুত omega naught l ৰ জায়গাত হেতু থাকিলে কিন্তু এটো আমি কি কৰিছো এই তলৰ ভাগটো ওপৰলে উঠালে এই পাৱাৰত -1 লিখিব লাগিব এতিয়া এই যেটো -1 টো আছে এখন কেনেকৈ সলভ কৰিম বাইনোমিয়াল থিওৰেম আছিল বাইনোমিয়াল থিওৰেম আছিল 1 plus x power n যদি হয় আৰু x ৰ তুলনাত n টো যদি বহুত সৰু হয় তেতিয়া 1 plus nx লিখিব পৰা যাব ইয়াত 1 plus এই যেটো x টো আছে এই বস্তুটো x বুজাইছে যেহেতু এটো বহুত সৰু হ'ব তেতিয়া হলে এই -1 টো ইয়াৰ লগত আহি যাবগে 1 minus এই কোয়ান্টিটিটো এতিয়া আমাৰ বস্তুটো সমাধান কৰিব কাৰণে সহজ হৈ গল পূৰণ কৰি গলে হল বা omega naught l কমন লৈ ললো থাকি গল 1 plus delta omega by omega naught minus 1 minus plus হল plus delta omega by omega naught তেতিয়া হলে হল r equals to omega naught l ইয়াতে ভিতৰ যিখিনি আছে ইয়াতে কিন্তু তোমাৰ এই -1 plus 1 কটা যাব আৰু হৈ যাব 2 delta omega by omega naught ইয়াক আমি দেখিছো যে omega naught কটা গল তেতিয়া হলে ডেল্টা ওমেগা যদি পৃথক কৰিবলৈ যাও পাম r by 2 আৰু l r by 2l এটো ডেল্টা ওমেগা উলাই থাকিলে এটা অনুনাদৰ তীক্ষ্ণতা তাৰ মানে এই যে গ্ৰাফডাল আছে ইয়াৰ যেটো ইয়াৰ প্ৰতিবেদডাল আছে প্ৰতিবেদৰ তুলনাত এই ওমেগা নটৰ মানটো কিমান তেতিয়া হলে ওমেগা নট আৰু প্ৰতিবেদ যেটো আছে এই তো যেটো অনুপাত এই অনুপাতটোই বুজাব যে ওমেগা নটৰ সাপেক্ষে 2 delta omega কিমান যিমান 2 delta omega কম থাকিব সিমানেই এই লেগডাল সুকা থাকিব বা তীক্ষ্ণ থাকিব যিমান কাৰ্ভডাল ফ্ল্যাট থাকিব তাৰ মানে এই যেটো 2 delta omega থাকিব এটো বেছি থাকিব এটো যদি বেছি থাকে তেতিয়া তীক্ষ্ণতাটো কিউ দি বুজাও এটো কমি যাবগে মানে যিমান তীক্ষ্ণ তাৰ মানে ওমেগা নটৰ সাপেক্ষে 2 delta omega টো কম হ'ব লাগে So omega naught by 2 delta omega equal to omega naught by 2 delta omega ইয়াৰ পৰা r by 2l বহুৱাই দিছো আৰু আহি গল omega naught l by r equal to q ইয়াক q factor বা q ৰে ফুসোৱা হয় আৰু এই বৰ্তনীটোৰ এটা কাৰক হয় so omega q কি হল q equal to omega naught l by r যেটো অলপ আগতো পাইছিলো যে l omega naught hobo 1 by c omega naught so yate l omega naught or jagat 1 by c omega naught likha hol aru ulai gol 1 by omega naught c r tar mane eta lekhor lcr bortonir lekhor
তীক্ষ্ণতাটো আমি ওমেগা নট এল বাই আৰ লিখিব পাৰোঁ 1 বাই ওমেগা নট চি আৰ বুলিও লিখিব পাৰোঁ